আমাৰ সৈতে সংযুক্ত হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু তেখেতক লৈ বিশেষভাৱে এই সংবাদ মাধ্যমত চৰ্চা হৈ আছে। আপোনাক স্বাগতম জনাইছো ডিবি নিউজলৈকে। শেহতীয়াভাৱে এখন পত্ৰ লিখিছে অখিল গগৈ আৰু আপোনাক শিৱসাগৰত যেতিয়া অখিল গগৈ বিধায়ক হৈছিল, বিধায়ক হোৱাৰ পূৰ্বে যি নিৰ্বাচনী প্ৰচাৰ সভাত আপোনালোকৰ বীৰ লাচিত সেনাৰ বিশেষভাৱে আপোনাক সক্ৰিয় ৰূপত দেখা পোৱা গৈছিল বিধায়কজনক বিজয় কৰি অনাৰ ক্ষেত্ৰত। আৰু এতিয়া শেহতীয়াভাৱে ওলাইছে যে শৃংখল চলিহাই আপোনাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে, য'ত উল্লেখ কৰিছে যে শৃংখল চলিহাই এতিয়া উজনি নামনি বা এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে উজনি অসমত। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কথাটো হৈছে হুংকাৰ দিলে হুংকাৰ গ্ৰহণ কৰিমেই, এইটো স্পষ্ট কথা। আৰু চিঠিখনৰ কথাটো তেওঁ এখন কৃষক মুক্তিলৈ দিব লাগিছিলে, ভুলতে দিছে বীৰ লাচিত সেনালে, কিবা এটা প্ৰিন্টিং মিষ্টেক হৈছে হপাই। এইটো আপুনি তেওঁক ফোন যোগে সুধি ল'ব। আৰু মোৰ নেতাক কোনোবাই তই তইকে পত্ৰ দিব, বীৰ লাচিত সেনাৰ হাজাৰ হাজাৰ সৈনিকে এইটো বস্তু গ্ৰহণ নকৰিব। ৰন্টু পানী ফুকন আমাৰ লিডাৰ হয়, ব্যক্তিগত জীৱনত কোনোবাই তই বুলি মাতিব পাৰে, কিন্তু ৰাজহুৱাকে তই তইকে চিঠি দিব, এই কথাবিলাক গ্ৰহণযোগ্য নহয়। আৰু সমাজত কিছুমান মূল্যবোধ থাকিব লাগে আৰু এই মূল্যবোধবোৰ মানুহে জীয়াই ৰাখিব লাগে। পত্ৰখনক লৈ আপুনি ইতিমধ্যে পূৰ্বতে উল্লেখ কৰিছে যে পত্ৰ এখনৰ যিটো ভাষা হ'ব লাগিছিল এই ক্ষেত্ৰত আপুনি তই শব্দটোক লৈ আপোনাৰ এটা প্ৰশ্ন আছে অখিল গগৈক লৈ। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে শিৱসাগৰত 26ৰ বিধানসভা নিৰ্বাচন হ'ব আৰু নিৰ্বাচনত এইবাৰ শৃংখল চলিহাও নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আছিলে আৰু বিজেপি প্ৰসংগটো আহে কৰবাত নহয় কৰবাত। আপুনি যি কাম কৰিব 2025 এতিয়া আপুনি 26ত গম পাই যাব কি হ'ব। নিৰ্বাচন খেলিব 26ত কম, সেইটো 26ত ক'ব নিশ্চয়কৈ 26ত অখিল গগৈৰ লগত আপোনাৰ ব্যক্তিগত কিবা শত্ৰুতা আহি গ'ল নেকি পৰৱৰ্তী পৰ্যায়ত, যিজন ব্যক্তিক আপোনালোকে বিধায়ক বনালে? ব্যক্তিগত একো শত্ৰুতা নাই, মই এইমাত্ৰ অখিলদাৰ মাকক খবৰ কৰি আহিছো, এইমাত্ৰ মই GMCHৰ পৰা ওলাইছোহে। হয়, বাকী আপোনাৰ কি শিৱসাগৰৰ ক্ষেত্ৰত বিধায়কজনে মানে যেনেধৰণে মাত মাতিব লাগিছিল কিছু ক্ষেত্ৰত মাতা নাই নেকি? মিয়া প্ৰসংগত বা যেনেধৰণে খিলঞ্জীয়াৰ আধিপত্য থাকিব লাগিছিল। শিৱসাগৰ বা উজনি অসম বিদেশীৰ চৰণীয়া পথাৰ হবলৈ আমি নিদিওঁ। যেতিয়ালৈকে আমি আছো, জনগোষ্ঠীয় জাতীয় দল সংগঠন শিৱসাগৰত আছে, তেওঁলোকৰ মতে শিৱসাগৰ চলিব। কিন্তু আপোনালোকে আইনৰ মতে নচলে বুলি এটা অভিযোগ আছে যে আপোনালোকে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লয়, যাৰ বাবে বিপাঙত পৰে কেতিয়াবা সাধাৰণ ৰাইজ। বাংলাদেশৰ পৰা যে মানুহবিলাক আহে, ভাৰতীয় সংবিধানখন লৈ আহে নেকি কাটাতাৰ পাৰ হৈ আহোতে? এই কথা আপোনালোকে প্ৰশাসনক তেওঁলোকক খেদিবলৈ আকৌ কিহৰ আইন লাগে? সোমাবলৈ আইন নাই, খেদিবলৈ আইন আছে। সকলো আইন কেৱল আমাৰ ক্ষেত্ৰতে হ'ব নেকি? এই সন্দেহযুক্ত মানুহখিনিৰ ক্ষেত্ৰত কোনো আইন নাই, ড্ৰাগছ বিকিলেও আইন নাই, মানুহ মাৰিলেও আইন নাই, ছোৱালী ৰেপ কৰিলেও আইন নাই, চব আইন অকল আমাৰ ক্ষেত্ৰতে লাগিব নেকি? আপোনাৰ কথা যুক্তি আছে, যেতিয়াকৈ সোমোৱাৰ ক্ষেত্ৰত আইনীভাৱে এই বিষয়ৰ ওপৰত আইনত যিসকল ৰখীয়া উপায়ুক্তৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কৰ্তব্য আছে। আৰু আপোনালোকৰো ইতিমধ্যে লুৰিণজ্যোতি গগৈ এটা প্ৰশ্ন কৰিছিলে যে জাতীয় সংগঠনৰ কাম কাজ কি হোৱা উচিত বুলি তেখেতে কৈছিলে, তেখেতক আঁত ধৰি মই আপোনাক প্ৰশ্নটো কৰিছো যে জাতীয় সংগঠন হিচাপে অসমত সৃষ্টি হোৱা সমস্যাসমূহক চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে এই সমস্যাসমূহ সমাধান কৰক। এতিয়া বীৰ লাচিত সেনাই চৰকাৰক হেঁচা প্ৰয়োগ নকৰা বুলি কৈছে, যে এওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ নকৰে, এওঁলোকে দেখাই আছে যে এইজন এখেত অমুক হয়, গতিকে এওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰা কামটো কিয় কৰা নাই? কথাটো হৈছে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব নাই, অসমত বাংলাদেশী আছে বুলি ইতিমধ্যে এখন চুক্তি হৈ গৈছে নহয়। হয়, চুক্তি এখন হৈছে, মানে বাংলাদেশী আছে কাৰণেতো চুক্তিখন হৈছে। এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা যেতিয়া তেওঁলোক সোমাই আহিছিলে তেতিয়াতো কোনো আইন কানুন নাছিলে। এতিয়া তেওঁলোকক খেদিব লাগে, এতিয়া আকৌ আইন কানুনৰ কথাটো কেনেকে আহিছে? সোমাওতে আইন নাই, ওলাওতে আইন আছে। আপুনি এটা কথাই কৈ আছে বাৰু সোমাওতে, কিন্তু চৰকাৰক এতিয়া আপোনালোকে একেটা কথাই কৈ থাকিম, আপুনি আকৌ সুধিলেও মই একেটা কথাই কৈ থাকিম। এইটো শৃংখল চলিহাৰ এটা বিশেষভাৱে বৈশিষ্ট্য, এই কথাটো ভালো লাগে আপোনাৰ স্থিতিসমূহ স্পষ্ট। মই আন এটা প্ৰশ্ন কৰিম, আপুনি ব্যস্ততাত আছে যে বৰ্তমান সময় আপুনি হস্পিটেলতে আছে, আপোনালোকৰ নেতা ৰন্তুমণি ফুকনৰ শাৰীৰিক অৱস্থা কেনেকুৱা? কেনেকে তেখেতৰ ভাল পাইছে। দুৰ্ঘটনাটো কেনেকুৱা হ'ল, কেনেকে হ'ল তেখেতৰ প্ৰেচাৰটো ল' হৈছিলে, প্ৰেচাৰটো ল' হৈ পেলাই মূৰ ঘূৰাইছিলে। কৰবাত প্ৰেচাৰ পাইছে নেকি আমাৰ শৃংখল চলিহাৰ এই কাম কাজক লৈ? তেখেত খুব মানে নামনি অসমৰ পুৰা এটা হেৰিত আছিলে, যাত্ৰাত আছিলে, টোপনি ক্ষতিটো বহুত বেছি হৈছে আৰু ডক্তৰে মোবাইল ইউজ কৰিব মানা কৰিছে প্ৰায় কেইদিনমান। এই মোবাইলৰ পৰা অলপ বেছি হৈছে বুলি কৈছে, ষ্ট্ৰেছ বেছি হৈছে।
আৰু নাই ভাল পাইছে এতিয়া মই আকৌ যাম তেওঁৰ ওচৰলৈ কালি আমি নিশা 10:30 মান বজাত তেওঁৰ ওচৰৰ পৰা আহিছো মই আৰু এটা প্ৰশ্ন কৰো যেতিয়া আমি দেখো যে শিৱসাগৰ যেতিয়া দল সংগঠন বা বিভিন্ন দল সংগঠনৰ নীতি আদৰ্শ বেলেগ বেলেগ যেতিয়া বিভিন্ন আন্দোলন কৰে কিন্তু সময়ত তেওঁলোক একত্ৰীকৰণ হৈ একেখন মঞ্চতে সমাধান কৰা দেখা পোৱা গৈছে কিন্তু শেহতীয়াভাৱে শিৱসাগৰত যি জিলাখন বন্ধ দিয়া প্ৰসংগত কিন্তু পৃথক পৃথক দেখা পোৱা গৈছে মই সকলোকে একত্ৰিত হবলৈ আহ্বান জনাইছো আৰু 8 তাৰিখে আমাৰ এখন মিটিং আছে শিৱসাগৰ জাতীয় দল সংগঠন 8 তাৰিখে এখন একত্ৰিত সংগ্ৰাম পুনৰবাৰ অসমৰ ৰাইজে শিৱসাগৰত দেখিবলৈ পাব একেলগে থাকিব এখন মঞ্চতে থাকিব সকলো জাতীয় জনগোষ্ঠীয় সংগঠন একেলগে থাকিব মোৰ শেষৰটো প্ৰশ্ন আপোনালোকৰ বিশেষভাৱে দেখা পোৱা গৈছে যে উজনি অসমত 24 ঘণ্টা বা 7 দিনৰ এটা সময়সীমা দিয়া হৈছে মিয়াসকলক খেদি পঠোৱাৰ ক্ষেত্ৰত বা যাবৰ ক্ষেত্ৰত আপোনালোকে তেনেকে প্ৰশাসনক কিয় নকয় যে আমি প্ৰশাসনক কৈছো যে আপোনালোকক প্ৰশাসনক সময়সীমা বান্ধি দিছো যে ইমান দিনৰ ভিতৰত আপোনালোকে অভিযান চলাই আপোনালোকে ইয়াৰ পৰা যাব দিয়ক এওঁলোকক লৈ যাওক আপোনাৰ প্ৰশাসনৰ সহযোগ 15 আগষ্ট আহি আছে কাৰণে আমি প্ৰশাসনক হেঁচা দিয়া নাই 15 আগষ্টটো প্ৰশাসনে ভালকে পাতি লওক তাৰ পিছত আমিও কৰিম প্ৰশাসনেও কৰিব কিন্তু বীৰ লাচিত সেনাৰ কৰবাত নহয় কৰবাত দায়িত্বটো যেন বৃদ্ধি হৈছে এনেকুৱা আপোনাৰ অনুভৱ হৈছে নে নাই এতিয়া দেখা পোৱা গৈছে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সৃষ্টি আদিভাতৰ পৰা এতিয়া যেন এখন খিলঞ্জীয়া অস্তিত্বৰ বাবে এখন যুঁজো হ'ব ধৰিছে ৰাজ্যখনত আপোনালোকৰ দায়িত্বটো ক্ৰমান্বয়ে যেন বৃদ্ধি হ'ব ধৰিছে এই কথাষাৰৰ অনুভৱ হৈছে নে নাই আপোনালোকৰ নিশ্চয়কৈ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে আমাৰ দায়িত্ব আছে আমাৰে নহয় প্ৰত্যেক জাতীয় জনগোষ্ঠীয় সংগঠনৰ দায়িত্ব আছে আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হ'ব বিভিন্ন দল সংগঠনৰ মাজত মতভেদ থাকিব পাৰে কিন্তু শিৱসাগৰৰ দল সংগঠন সদায় জাতিৰ বিপদৰ সময়ত একলগ হৈ আগতেও দেখুৱাইছে ভৱিষ্যতলৈও দেখুৱাব ধন্যবাদ জ্ঞাপন কৰিছো